আৰু লাগে বুলি কোৱা হৈছে এতিয়া ভোটত যেতিয়া 4 তাৰিখে ফলাফল ঘোষণা হ'ব তেতিয়া গম পাই যাব আপোনালোকে যে নহয় দুলু আহমেদক যদি নিৰ্দলীয়ভাৱে দুলু আহমেদে ইমান ভোট পাইছে তেওঁ যদি দলৰ পৰা কোনোবা এটা সমৰ্থন থাকিলে নিশ্চয় তেওঁ জয়লাভ কৰিলে 4 জুনত স্পষ্ট হৈ যাব মই এইটো আপোনাক কোৱা নাই ইলেকশ্যনৰ আগমুহূৰ্তত জয়লাভ কৰিম বুলি প্ৰতিগৰাকী প্ৰাৰ্থীয়ে কয় এতিয়া মই নিজে দুৰ্মুহূৰ্তত আহিছো যে 9 লাখৰ বা 10 লাখ ভোট আমি 3গৰাকী কোনে কেনেকুৱা পালো CPM যিগৰাকী ৰিপুণ বৰাৰ প্ৰাৰ্থী আছিলে কি নাম বিধায়ক আছিলে তেওঁ 10 বা 20,000 ভোট পাব তেওঁৰ কথাটো আপুনি বাদ দিয়ক বাকী নিৰ্দলীয়বিলাক 1,500 কৈ ভোট পাব 16,288টা ভোট যেতিয়া পুল হৈছে মই তেওঁ কৈছো যে মৃত্যু দলৰ প্ৰাৰ্থীয়ে 5 পৰা 6 লাখ ভোট পাবই তাতে কিন্তু 5 পৰা 6 লাখৰ বিৰুদ্ধে প্ৰায় 10 লাখ ভোট কিন্তু এক গোট আছিলে যদি এগৰাকী প্ৰাৰ্থী হ'ল এইটো বিৰোধীক কয় তাতে মোক দুখ দি লাভ নাই মই জয়লাভ কৰিব নিৰ্বাচন খেলিছো আৰু মোকতো আক্ৰমণ কৰিছে পুৰা কংগ্ৰেছে আক্ৰমণ কৰিব লাগে CPMক কৰিব লাগে বা বিজেপিক কৰিব লাগে আক্ৰমণ কৰিছে মোক কোনোবাই কৈছে দুলু আহমেদে নিৰ্বাচন খেলা কাৰণে বিজেপিৰ সহায় আছে আৰু কাৰ সহায় আছে কি সহায় আছে মোৰ জানা দৰকাৰ নাই তোমালোকতো 21ত হাজু সমষ্টিত বিজেপিক সহায় হোৱা কৰি প্ৰাৰ্থিত্ব দিছিলা মই হাৰিলো মই দুখ দি লাভ নাই ঠিক তেনেকৈ মই নিৰ্বাচন খেলিছো মই 400ৰ ওপৰত সভা কৰিছো আপোনালোকে চাব সৰু ডাঙৰ মিলি মই 400ৰ ওপৰত সভা কৰিছো তাতে মই ভোট পাব জিকিব কাৰণে মই খেলিছো তাত মোৰ ভোটৰ সংখ্যা